নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা অতি আকৰ্ষণীয় বিষয়ত। বাস্তুশাস্ত্ৰ মতে তুলসী গছৰ বৈশিষ্ট্য যদি চোৱা হয় অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়। কাৰণ ই কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰাই নহয়, বাস্তুশাস্ত্ৰ মতে যদি দেখা যায় ই ঘৰত ধনাত্মক শক্তি আৰু সমৃদ্ধি অনাত সহায় কৰে। গতিকে তুলসী গছৰ লগত জড়িত কিছুমান বাস্তুশাস্ত্ৰৰ বৈশিষ্ট্যনো কি জানিম আহকচোন। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, তুলসী গছ লগোৱাৰ স্থান যদি চোৱা হয় উত্তৰ পূব দিশ মানে ঈশান কোণত লগালে সৰ্বাধিক লাভ হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। কাৰণ এই দিশটো ঈশান বুলি গণ্য কৰা হয় আৰু ই ধনাত্মক শক্তিৰ উৎস। তুলসী এই দিশত ৰাখিলে ঘৰত শান্তি, সমৃদ্ধি আৰু আশীৰ্বাদ পোৱা যায়। যদি তুলসী গছ চোতাল বা বাৰীত থাকে তেন্তে ঘৰত ইতিবাচকতা বিয়পি পৰে। আৰু যদি চোৱা হয় যে তুলসী গছে ঋণাত্মক শক্তি নাইকিয়া কৰে আৰু বিশুদ্ধতা আনে আৰু ঘৰত বিশুদ্ধকৰণ আনে বুলি গণ্য কৰা হয়। তুলসী গছ ঘৰত ৰাখিলে ঘৰত ধন সম্পত্তি, সুখ আৰু সমৃদ্ধি পোৱা যায়। প্ৰিয় দৰ্শক, তুলসী গছ যদি ঘৰত থাকে ধনাত্মক শক্তিক আকৰ্ষণ কৰে আৰু ধনাত্মক শক্তি বাহিৰ কৰাত সহায় কৰে আৰু ঘৰত সুখ আৰু শান্তি আনে। তুলসী গছক যত্ন ল'লে মানসিক শান্তি পোৱা যায়, যিয়ে মানসিক চাপ আৰু নেতিবাচক চিন্তা কমোৱাত সহায় কৰে। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰত কোৱা হৈছে যে তুলসী গছজোপা সেউজীয়া আৰু স্বাস্থ্যকৰ হ'ব সিমানেই ইয়াৰ প্ৰভাৱ ভাল হ'ব। ঘৰত সুখ আৰু শান্তিৰ বাবে বিশেষকৈ তুলসী ৰীতি নীতিৰে যেনে তুলসী নৱমীত আৰু সদায় তুলসী গছত পানী দিয়া হয়। প্ৰিয় দৰ্শক, যদি আমি চাওঁ তুলসী গছৰ পূজাৰে ঘৰত দেৱ দেৱীৰ আশীৰ্বাদ আনে। আজি পাকঘৰত যদি তুলসী গছ অথবা পাকঘৰৰ ওচৰত বা বাহিৰত তুলসী গছ আছে নেকি? যদি আছে তেন্তে উপযুক্ত নহয়, কাৰণ পাকঘৰত থকা বাস্তু শক্তি ধনাত্মক হ'ব পাৰে। কেনেবাকে আপোনাৰ শোৱা কোঠাত তুলসী গছ আছে নেকি? শোৱা কোঠাত যদি কেতিয়াও তুলসী গছ ৰাখিব নালাগে, কাৰণ ইয়াৰ নেতিবাচক বৃদ্ধি পাব পাৰে। বাস্তুশাস্ত্ৰ মতে এই নিৰ্দেশনা আৰু পৰামৰ্শসমূহ পালন কৰিলে তুলসী গছে ঘৰত সমৃদ্ধি, শান্তি আৰু ধনাত্মক শক্তিৰ বৃদ্ধি কৰে। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।